মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 8ৰ বিজ্ঞান চেপ্টাৰৰ অধ্যায় 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই পাঠটোৰ সমূহ কোৱেশ্চন মই আজি এই ভিডিঅ'টোত দিবলৈ ওলাইছোঁ। তো তোমালোকে লোৱা, এই ভিডিঅ'টো অলপমান ডাঙৰ হ'ব কাৰণ সমূহ কোৱেশ্চন এটা ভিডিঅ'তে দি দিম। একেবাৰে ইজি আছে, মই দি আছোঁ, তোমালোকে লগা। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমত আছে 1 নম্বৰ, তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। এই যিকেইটা দিয়া আছে তাৰে যিকেইটা খালী ঠাই আছে তাতে বহাই দিলে হ'ব। মই প্ৰথমত কোৱেশ্চনবিলাক কৈ দি আছোঁ, তাৰপিছত উত্তৰবিলাকো কৈ দি আছোঁ। তো ক নম্বৰ আছে, একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। তোমালোকে এতিয়া অনুভৱ কৰা যে ভাবি লোৱা কোনটো হ'ব। মই পাছত কৈ দিছোঁ শুদ্ধ উত্তৰটো। তোমালোকে ভাবা, যদি তোমাৰ এনচাৰটো শুদ্ধ হয় তেনেহ'লে তুমি ভাবা যে মোৰ উত্তৰটো শুদ্ধ হৈছে। শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ হয়। তাৰপিছত আছে গ নম্বৰ, নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে। শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছ প্ৰয়োজন হয়। তেনেহ'লে মই কৈ দি আছোঁ এতিয়া ক, খ, ঘ, ঘ এইবিলাকত কি হ'ব দেখিবা তোমালোকে। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ভাবা হৈ গৈছে। এতিয়া মই এনচাৰবিলাক দি আছোঁ। ক নম্বৰটোত খালী ঠাইত হ'ব শস্য। খ নম্বৰটোত হ'ব চহোৱা। তাৰপিছত গ নম্বৰটোত হ'ব উপঙি থাকে। তাৰপিছত ঘ নম্বৰটোত দুটা খালী ঠাই আছে, তেনেহ'লে দুটাই হ'ব পানী আৰু পোষক দ্ৰব্য। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া নম্বৰ আছে কোৱেশ্চন নম্বৰ 2 নম্বৰ, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকক আগতে কৈ দি আছোঁ, এইটো ইম্পৰ্টেণ্ট হয় কাৰণ এইটো পৰীক্ষাত প্ৰায় আহে। তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা। 1 নম্বৰটো আছে খাৰিফ শস্য। তো কি হ'ব? খাৰিফ শস্য ধান আৰু জৱ। ৰবি শস্য হ'ব ঘেঁহু, বুট, মটৰ, মাহ। ৰাসায়নিক সাৰ ইউৰিয়া আৰু ছুপাৰ ফছফেট। তাৰপিছত আছে জৈৱিক সাৰ। জৈৱিক সাৰ প্ৰাণীৰ বঞ্চিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। তেনেহ'লে ইয়াত 5টা অপশ্যন দি আছে। তো ইয়াত আমাক সুধিছে 4টা দিবলৈ। তো এটা অপশ্যন ক নম্বৰটো গৰুৰ খাদ্য, এটা নালিখিলে হৈ যাব। তোমালোকে কিতাপত কেতিয়াও কলমেৰে দাগ নিদিবা। যদি দাগ দিবলৈ লাগে তেনেহ'লে কাঠ পেঞ্চিলেৰে দি দিবা। তাৰপিছত আছে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। ক নম্বৰ খাৰিফ শস্য, এইটোৰ এনচাৰ হ'ব 2 নম্বৰ খালী ঠাইটোৰ নম্বৰ ধান আৰু জৱ। ৰবি শস্য হ'ব খ নম্বৰ ঘেঁহু, বুট আৰু দুটা বৰাই লিখি দিবলৈ হ'ল মটৰ, মাহ। তেনেহ'লে 3 নম্বৰটোৰ এনচাৰ হৈ গ'ল। তাৰপিছত আছে 4 নম্বৰ, তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰ একোটা দফা লিখা। এইটো মই তোমালোকক নিদিম। তোমালোকে যদি নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰিবা, মই তাৰ ওপৰত এইটো ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো 4 নম্বৰটো বাদ হৈ গ'লে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা, পাৰ্থক্যটো। এইটো কিতাপত মই তোমাক দি আছোঁ, তোমালোকে লৈ লোৱা। তেনেহ'লে 5 নম্বৰ কোৱেশ্চনৰ এনচাৰ হ'ব এইটো, ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ মাজত পাৰ্থক্য। তো লিখি দিবা ৰাসায়নিক সাৰ এইফালে, জৈৱিক সাৰ এইফালে। ৰাসায়নিক সাৰত যিটো ইয়াত হ'ব তাতে নহ'ব। তেনেহ'লে 1 নম্বৰত দি আছে ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ। জৈৱিক সাৰত হ'ব জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। গৰু, ম'হ, ছাগলীৰ গোবৰ, মানৱ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্যৰ পচন ঘটি জৈৱিক সাৰ প্ৰস্তুত হয়। 2 নম্বৰ আছে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়, কিন্তু জৈৱিক সাৰ ক'ত প্ৰস্তুত কৰা হয়? জৈৱিক সাৰ পথাৰতে প্ৰস্তুত কৰিব পাৰি। ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব পাৰে, কিন্তু জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আৰু জৈৱিক সাৰ পাৰে। তো 4 নম্বৰ লিখি দিলে হ'ল ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে। আৰু তাৰপিছত জৈৱিক সাৰত লিখি দিলে হ'ল জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়োজনীয়তা পোষক দ্ৰব্য তুলনামূলকভাৱে কম থাকে। 5 নম্বৰৰ এনচাৰটো এইটো হয়।
জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা। জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। তোমালোকৰ এক পাৰ্টৰ মানে যিবিলাক কুৱেশ্যন দিছে সবগিলাৰ মানে সকলোৰে এনচাৰটো ইজি, একেবাৰে ইজি। তো এইটো মই মানে কিতাপৰ পৰাই দি আছোঁ, তোমালোকে লোৱা। 6 নম্বৰৰ এনচাৰটো এইটো হ'ব। সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। এইটো ইম্পৰ্টেণ্ট হয় এইটো। তাৰপিছত দিছেনে কি দিছে যে জলসিঞ্চন পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি। তো তোমালোকে লিখি দিবা জলসিঞ্চনৰ আধুনিক পদ্ধতি। 1 নম্বৰ লিখি দিলে হ'ল পানী ছটোৱা ব্যৱস্থা, 2 নম্বৰ পানী নিগৰা ব্যৱস্থা। 6 নম্বৰৰ এনচাৰটো এইটোক। তাৰপিছত আছে 7 নম্বৰ, বৰ্ষা ঋতুত যদি ঘেঁহু চেঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। এইটো মই কিতাপৰ পৰাই দিম। একচুৱেলি মই এইটো হাতেৰে লিখি দি আছোঁ তোমালোকক দি আছোঁ, তোমালোকে লোৱা। স্ক্ৰীনশ্বট লৈ ল'বা, পিছত লিখিবলৈ সুবিধা হ'ব। এইটোৰ এনচাৰ মানে হ'ব ঘেঁহু হ'ল শীতকালত কৰা ৰবি শস্য। ৰবি শস্যৰ বাবে পানীৰ আৱশ্যক কম। আনহাতে বাৰিষা কালত কৰা খাৰিফ শস্য। বাৰিষা কালত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। ঘেঁহু শস্যৰ বাবে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন নহয়। সেমেকা বা পানী নথকা মাটিত ঘেঁহু খেতি কৰিব পৰা নাযায়। সেয়ে খাৰিফ ঋতুত ঘেঁহু খেতি কৰিব পৰা নাযায়। তো লৈ লোৱা, স্ক্ৰীনশ্বট লৈ লোৱা। তাৰপিছত আছে 8 নম্বৰ, একে লেঠাৰিয়ে শস্য উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। এইটোৰ এনচাৰ দি আছোঁ মই। মাটিয়ে উদ্ভিদক খনিজ পৰিপোষক দ্ৰব্যৰ যোগান ধৰে। উদ্ভিদৰ বৃদ্ধিৰ এইবোৰ পৰিপোষক অতি প্ৰয়োজন। এইদৰে মাটিত একে লেঠাৰিয়ে শস্য উৎপাদন কৰি থাকিলে মাটিডৰাৰ পৰিপোষক কমি যায়, ফলত শস্য উৎপাদনত বাধা জন্মে। স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে। তাৰপিছত 9 নম্বৰ আছে অৱতীৰ্ণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। এইটো মই কিতাপতে তোমালোকক দেখাই দি আছোঁ। তো 9 নম্বৰটোৰ এনচাৰ এইটো। খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকতে কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদকে অৱতীৰ্ণ উদ্ভিদ বোলে। মানে অপ্ৰয়োজনীয় উদ্ভিদ কি? মানুহে খেতি কৰিলে খেতিৰ পিছত ছাপ'জ শস্যটো মানে চচাই দিছে, তাৰ কেইদিনমান পিছত দেখিবা তাত কিছুমান ঘাঁহ গজাই উঠে। তাৰপিছত মানুহে সেইটো আঁতৰাৰ কাৰণে স্প্ৰে কৰে না, সেই স্প্ৰেটোৱে মানে ঘাঁহটোৱে হৈছে অৱতীৰ্ণ উদ্ভিদ। তাৰপিছত কৈছে নহয় সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। তোমালোকে লিখিবা অৱতীৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণনাশক বা বননাশক ৰাসায়নিক দ্ৰব্য যেনে 2,4-ডিৰ ব্যৱহাৰ কৰিব লাগিব। এইটো লিখি দিলে তোমালোকে সঠিক নম্বৰটো পাই যাবা। তাৰপিছত একেবাৰে লাষ্টত আছে 10 নম্বৰ, তলত দিয়া বাকচসমূহৰ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। মানে এইটো তালিকাত মানে আলাদা কৰি দি আছে। তো সেইটো মানে ক্ৰম মানে 1 নম্বৰৰ পৰা 2 নম্বৰ, প্ৰথমত কি কৰিব লাগে, তাৰপিছত কি কৰিব লাগে, তাৰপিছত কি কৰিব লাগে। তো ইয়াত দি আছে, মই তাৰে ওপৰত দিম। মানে কোনটো আগত হ'ব তাৰ ওপৰত মই 1 দিম, তাৰপিছত 2 দিম, তাৰপিছত 3 দিম। তোমালোকে এনেকৈ লিখি দিবা। তোমালোকৰ এইটো স্ক্ৰীনশ্বট লৈ লোৱা। প্ৰথমত হ'ব পথাৰত হাল বোৱাৰ পিছত মানুহ কি কৰে খেতি যেতিয়া কৰিব কোনোবাই, তোমালোকে চাবাচোন কি কৰে। তাৰপিছত কৰিব মাটি চহোৱা। তাৰপিছত কি কৰিব বীজ সিঁচা বা ৰোৱা। তাৰপিছত কি কৰিব 4 নম্বৰ কি আছে জলসিঞ্চন মানে পানী। তাৰপিছত সাৰ প্ৰয়োগ মানে যেতিয়া বীজটো গজি উঠে তাৰপিছত পানী দিয়াৰ পাছত সাৰ প্ৰয়োগ কৰে। তাৰপিছত কি কৰে সাৰ প্ৰয়োগ যেতিয়া খেতিটো মানে সম্পূৰ্ণৰূপে হৈ যায় তেতিয়া
খেতি ঘৰলৈ আনে, খেতি চপোৱা। তাৰপিছত কি কৰে, একেবাৰে লাষ্টত মানে চেনিৰ কাৰখানালৈ শস্য পঠোৱা। মানে একেবাৰে তেওঁলোকে যিটো মানে খেতিৰ পাছত বহুত খেতি হৈ আছে, ধান বহুত আছে, তেনেহ'লে কি কৰিব, ধানটো ক'ত বা বিক্ৰী কৰি দিব, সেইটো ইয়াত কৈছে কাৰখানালৈ। কাৰখানা মানে ধানৰ, ছাপ'জ ধৰি লোৱা ধানৰ মিল, তাত দিব, তাত দি তেওঁলোকে টকা পাব। তো ছাত্ৰ ছাত্ৰীসকল, আজি শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই পাৰ্টৰ মানে সমূহ কুৱেশ্যন আনচাৰ এই ভিডিঅ'টোতে আছে, তোমালোকে দেখি ভালদৰে মনোযোগ সহকাৰে লিখা। তাৰপিছত আৰু এটা কথা কৈ দি আছোঁ, তোমালোকৰ যদি শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ মানে পাঠভিত্তিক কুৱেশ্যনবিলাক, যিবিলাক শ্বৰ্ট কুৱেশ্যন থাকে, পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে, তোমালোকে যদি সেইটো নোৱাৰা, তেনেহ'লে মোক মাত্ৰ এটা কমেণ্ট কৰিলেহে মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম। মানে ইমান ভিডিঅ' বনাই লাভ কি, যদি তোমালোকে ভালকৈ বুজিব নোৱাৰা, লাভ কি মোৰ? তোমালোকৰ যাতে সুবিধা হয় তাৰ কাৰণে মই ভিডিঅ'বিলাক বনাই আছোঁ। শস্য উৎপাদনৰ ব্যৱস্থাপনা এইটো ভাল চেপ্টাৰ এটা, তোমালোকে ভালকৈ পঢ়িবা, আৰু যিকেইটা মই ইম্পৰ্টেণ্ট দিছোঁ সেইকেইটা আকৌ ভালকৈ পঢ়িবা। তো ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেলৰ ফালৰ পৰা, কবিৰ এডুকেয়াৰ আছামৰ ফালৰ পৰা তোমালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।